তামোলবাৰী বাগিচা হৰিবিলাক সাগৰলাই 1868 চনতেই এই তামোলবাৰী বাগিচা আৰম্ভ কৰে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ তামোলবাৰীয়ে হৈছে জন্মস্থান আৰু কৰ্মস্থান। জ্যোতিপ্ৰসাদে জীৱনৰ বহু সময় এই ইয়াতেই বাস কৰি আনকি তামোলবাৰী বাগিচাৰ পৰিচালনাও কৰিছিল। এই বাগিচা আমাৰ যিটো নতুন কোম্পানীয়ে ইয়াৰ অংশ গ্ৰহণ কৰে 1919 চনত। 1919 চনতেই আমি জুন মাহতে আজিৰ দিনটোতে আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে ইয়াত মাতি আনি আমি এটা ডাঙৰ সভা কৰি এই ঠাইডোখৰ আৰু লগতে কিছু মাটি আমি তেখেতক আমি নাম দিলোঁ জ্যোতি তীৰ্থ। জ্যোতি তীৰ্থ দিয়াৰ পিছত আমি কিছুমান আঁচনি লৈছিলোঁ আৰু সেই সময়তে আমি কৈছিলোঁ যে চৰকাৰে ইয়াৰ সংৰক্ষণ কৰিবৰ কাৰণে আৰু আগবাঢ়িবৰ কাৰণে কিছু কাম কৰিব লাগে আৰু আমাক আশ্বাসো দিয়া হৈছিল। কিন্তু তাৰ পিছত ইয়াত একো কৰা নহ'ল। আমি এই উৱলি যোৱা ঘৰটোত মেৰামতি কৰিলোঁ আৰু নিজৰ খৰচ কৰি এই এতিয়ালৈকে সংৰক্ষণ কৰি আছোঁ। কিন্তু এইটো আমাৰ পক্ষে সম্ভৱ নহয় যে আমি এটা প্ৰকল্প কৰি আৰু এই ঠাইডোখৰ আমি জ্যোতি তীৰ্থলৈ ৰূপান্তৰ কৰিব পাৰোঁ। তাৰ বাবে লাগিব আমাক চৰকাৰৰ সহায় আৰু সহযোগ। সেইখিনি এতিয়াও মই ভাবোঁ চৰকাৰে ইয়াত মনোযোগ দি এইখিনি কাম যদি কৰি দিয়ে তেতিয়াহ'লে এইটো জাকতদিয়া আৰু জ্যোতিপ্ৰসাদক সম্পূৰ্ণভাৱে ভালভাৱে আমি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। ইয়াকে মই কামনা কৰোঁ যাতে চৰকাৰে ইয়াত মনোযোগ দি এই প্ৰকল্পটো আগবঢ়াই দিয়ে। আজি জ্যোতি তীৰ্থৰ এই প্ৰাংগণতে এসময়ৰ ৰূপত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেখেতৰ অমূল্য সৃষ্টিৰাজি ইয়াতে সম্পাদন কৰিছিল। ভোট পোৱালিকে আদি কৰি বহুখিনি যিখন শোণিতপুৰীৰ প্ৰথমখন নাটক তামোলবাৰীৰ পৰা আৰম্ভ হৈছিলে। পৰৱৰ্তী সময়ত জয়মতী যিটো বীজ আমাৰ এই তামোলবাৰীতে হৈছিলে। আমাৰ পৰম সৌভাগ্য আমি তামোলবাৰীৰ কাষতে জন্ম হোৱা আৰু দেৱীপ্ৰসাদ বাগৰদিয়াৰ নিচিনা এজন স্বনামধন্য ব্যক্তিৰ প্ৰচেষ্টাত আজিৰ তাৰিখত এই ৰূপমূৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহটো সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে ব্যক্তিগতভাৱে একক প্ৰচেষ্টাৰে আবিৰ্ভাৱ তিথি মাৰোৱাৰী সন্মিলন ডিব্ৰুগড়ৰ উৰ্দুদৰ পাৰ্টিশ্ব মাৰোৱাৰী সন্মিলনৰ সহযোগত আৰু আমি লুইপুৰীয়া স্বৰ্ণ ভাষাৰ সাহিত্য সভাৰ উদ্যোগত আৰু জ্যোতি তীৰ্থৰ সামগ্ৰিক পৰিকল্পনাৰ জৰিয়তে আমি একত্ৰিত হৈছোঁ। আমাৰ পৰম সৌভাগ্য এই অনুষ্ঠানটোৰ ৰূপক সাকাৰ কৰিবলৈ ভাষা ৰূপীয়া উন্নত কৰি আমাৰ প্ৰতিষ্ঠিত সাহিত্যিক অনুবাদকৰ একাডেমী বঁটা প্ৰাপক চৰকাৰ দেৱীপ্ৰসাদ বাগৰদিয়া ডাঙৰীয়া ভাৰতত আছে আৰু তেখেতৰ অৱদানে অনুষ্ঠানটো কেতিয়াও সম্ভৱ নহয়। আমি প্ৰথমেই তেখেতক এখন খোলা মঞ্চৰ আয়োজন কৰিবৰ বাবে লুইপুৰীয়া ভাষাৰ স্বৰ্ণ ভাষাৰ চৰকাৰ সভাপতি আগৰৱালা দেৱক আমি অনুৰোধ কৰিছোঁ। বছৰ ধৰি আমি অপেক্ষাৰত হৈ আছোঁ যে জ্যোতিপ্ৰসাদৰ এই জ্যোতি তীৰ্থৰ যি সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল কি ক'ব? আচলতে আজি এই ক্ষেত্ৰত এইগৰাকী মহান ব্যক্তিলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই এনেকুৱা ধৰণৰ কিছুমান কথা পাতিবলৈ অকণমান অসুবিধা হয়, আমি লজ্জাবোধ কৰোঁ। যেনে অসমত এখন চৰকাৰ আছে, এটা বিভাগ আছে, সাংস্কৃতিক প্ৰকল্প আছে, বিভাগ আছে আৰু এই ৰূপমূৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মঠাই তামোলবাৰীত সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে এজন ব্যক্তিৰ প্ৰচেষ্টাত শ্ৰদ্ধাৰ দেৱীপ্ৰসাদ বাগৰদিয়া ডাঙৰীয়াৰ প্ৰচেষ্টাত 2019 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা হৈছে। আমি চৰকাৰক বিভিন্ন ধৰণৰ আবেদন নিবেদন কৰাৰ পাছত প্ৰকল্পও তেখেতসকলৰ হাতত দিছোঁ। তৎসত্ত্বেও আজিৰ তাৰিখলৈকে তেখেতসকলৰ কোনো ধৰণৰ গা লৰিছে বুলি আমি ভবা নাই। তদুপৰি এটা দুখৰ কথা যে আজিৰ তাৰিখলৈকে জিলা প্ৰশাসনে ডিব্ৰুগড় সদৰৰ পৰা তামোলবাৰীলৈ মাত্ৰ 14 কিলোমিটাৰ, কিন্তু আজি আমি যিমান দিন ইয়াৰ সৈতে জড়িত হৈছোঁ তেতিয়ালৈকে জন্ম বা মৃত্যু তিথিত কেতিয়াও আহি প্ৰশাসনৰ জৰিয়তে তেখেতসকলে ইয়াত চাকি বন্তি জ্বলোৱাৰ দূৰৈৰ কথা তেখেতসকলে যে মনতো পেলাব লাগে সেই কথাটো নকৰে। আমি আশা কৰিম বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি গভীৰভাৱে
বাবে শ্ৰদ্ধাৰে আশা কৰিছোঁ, মানে আহ্বান জনাইছোঁ যাতে তেখেতে এই বাসগৃহটো সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে যি ধৰণে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2019 চনতে ঘোষণা কৰি থৈ গৈছিল যে এটা সংৰক্ষণ সংবৰ্ধন হ'ব, পৰৱৰ্তী সময়ত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় এটা কেম্পাছ হ'ব আৰু লোক সংস্কৃতিৰ এটা গৱেষণাৰ কেন্দ্ৰ হ'বকে আদি কৰি যিবিলাক ব্যৱস্থা গ্ৰহণৰ কথা কৈছিল, মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰীগৰাকী সেই সময়ত চাগে পৰৱৰ্তী সময়ত কৰিবলৈ পাহৰি গ'ল। কিন্তু আজি বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে, কৰ্মদক্ষ মুখ্যমন্ত্ৰী বুলি সকলোৱে কয়, আমি আশা কৰিম। আৰু সাংস্কৃতিক মন্ত্ৰীগৰাকীও ডিব্ৰুগড় জিলাৰে হয়, কিন্তু আজিৰ তাৰিখলৈকে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰীগৰাকীও যে এই তামোলবাৰী জ্যোতিপ্ৰসাদৰ জন্ম হৈছিল সেই কথাটো চাগে তেখেতলৈ বোধগম্য হোৱা নাই যেন মোৰ অনুভৱ হয়। আমি আশা কৰোঁ পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া সাংস্কৃতিক মন্ত্ৰী, তেখেতসকলে এই জ্যোতি তীৰ্থক যি ধৰণে দেৱীপ্ৰসাদ বাগদিয়া ডাঙৰীয়াই একক প্ৰচেষ্টাই যি গতি প্ৰদান কৰিবলৈ সক্ষম হৈ আছে, আমি পৰৱৰ্তী সময়ত তেখেতৰ অবিহনে বা আমি আশা কৰি ভৱিষ্যতলৈ এটা সুন্দৰ প্ৰকল্প হওক, যিটো প্ৰকল্পই শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ, মাধৱদেৱৰ কলাক্ষেত্ৰৰ দৰে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হওক, যি পদক্ষেপৰ জৰিয়তে আমাৰ অসমৰ লোক সংস্কৃতি, বিশেষকৈ এই জ্যোতি তীৰ্থটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানস পুত্ৰ, আৰু এই মানস পুত্ৰটোৱে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গৱেষণাৰ কেন্দ্ৰস্থললৈ ৰূপান্তৰিত হ'ব বুলি আমি গভীৰভাৱে আশা কৰি মুখ্যমন্ত্ৰীক ইয়াৰে আমি আহ্বান জনাইছোঁ। তামোলবাৰী স্থিত তামোলবাৰী চাহ বাগিচাৰ তেখেতৰ বাসগৃহত আপুনি উপস্থিত হৈছেহি, আৰু প্ৰত্যেক বছৰে এইদৰে জন্মতিথি পালন কৰা হয়, কিন্তু সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আজিও যে গ্ৰহণ কৰা নহ'ল, কি জনাব এই ক্ষেত্ৰত? তামোলবাৰী বাগিচা হৰিবিলাস আগৰৱালাই 1868 চনতেই এই তামোলবাৰী বাগিচা আৰম্ভ কৰে, আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ তামোলবাৰীয়ে হৈছে জন্মস্থান আৰু কৰ্মস্থান। জ্যোতিপ্ৰসাদে জীৱনৰ বহু সময় এই ইয়াতেই বাস কৰি আনকি তামোলবাৰী বাগিচাৰ পৰিচালনাও কৰিছিল। এই বাগিচা আমাৰ যিটো নতুন কোম্পানীয়ে ইয়াৰ অংশ গ্ৰহণ কৰে 1919 চনত। 1919 চনতেই আমি জুন মাহতে আজিৰ দিনটোতেই আমি মুখ্যমন্ত্ৰী 2019 সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে ইয়াত মাতি আনি আমি এটা ডাঙৰ সভা কৰি এই ঠাইডোখৰ আৰু লগতে কিছু মাটি আমি তেখেতক আমি নাম দিলোঁ জ্যোতি তীৰ্থ। জ্যোতি তীৰ্থ দিয়াৰ পিছত আমি কিছুমান আঁচনি লৈছিলোঁ, আৰু সেই সময়তে আমি কৈছিলোঁ যে চৰকাৰে ইয়াৰ সংৰক্ষণ কৰিবৰ কাৰণে আৰু আগবাঢ়িবৰ কাৰণে কিছু কাম কৰিব লাগে, আৰু আমাক আশ্বাসো দিয়া হৈছিল। কিন্তু তাৰ পিছত ইয়াত একো কৰা নহ'ল। আমি এই উৱলি যোৱা ঘৰটোত মেৰামতি কৰিলোঁ আৰু নিজৰ খৰচ কৰি এই এতিয়ালৈকে সংৰক্ষণ কৰি আছোঁ। কিন্তু এইটো আমাৰ পক্ষে সম্ভৱ নহয় যে আমি এটা প্ৰকল্প কৰি আৰু এই ঠাইডোখৰ আমি জ্যোতি তীৰ্থলৈ ৰূপান্তৰ কৰিব পাৰোঁ। তাৰ বাবে লাগিব আমাক চৰকাৰৰ সহায় আৰু সহযোগ। এইখিনি এতিয়াও মই ভাবোঁ চৰকাৰে ইয়াত মনোযোগ দি এইখিনি কাম যদি কৰি দিয়ে তেতিয়াহ'লে এইটো জাকতজিলিয়া আৰু জ্যোতিপ্ৰসাদক সম্পূৰ্ণভাৱে ভালভাৱে আমি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। ইয়াকে মই কামনা কৰোঁ যাতে চৰকাৰে ইয়াত মনোযোগ দি এই প্ৰকল্পটো আগবঢ়াই নিয়ে।